নমস্কাৰ জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো মই চাৰিপলি ঘৰৰ ওপৰত বনাই আছোঁ আৰু মই যোৱাকালিৰ পৰা এই ঘৰটোৰ আৰম্ভ কৰিছোঁ। এতিয়া মই এই ঘৰটোৰ বয় বস্তু আনিবৰ বাবে এই আপোনালোকে দেখি থকা এইটো মই ৰাস্তা বনাই আছোঁ। ইয়াতে ট্ৰেক্টৰেদি মাটি পেলাই থকা হৈছে আৰু যিহেতু ঘৰটো ডাঙৰ বহুতখিনি আৰু ইয়াতে ছাদ ঢালাই টয়লেট বাথৰুম হ'ব 4টা, সেফটি টেংক হ'ব এটা, সেয়েহে বয় বস্তু বহুতখিনিয়ে লাগিব আমাক। আৰু আমি এই ৰাস্তাটো নবনালে বহুত দূৰত মাল মেটেলবিলাক পেলাবলগীয়া হয়। এতিয়া কেৰিং চাৰ্জ বহুত টকা গুচি যাব। যেনে তেনে অলপ বালি মই কামটো আৰম্ভ হোৱা নাই, বালি অলপ, শিল অলপ, এনেকৈ মেটেল অলপ আনি লৈছোঁ। আৰু আপোনালোকক এই ঘৰটোৰ মই গোটেইখিনি ইয়াৰ কাৰণে চেষ্টা কৰি যাম। আপোনালোকে মোৰ ভিডিঅ'ত শেষলৈকে চাব আৰু মই আপোনালোকক যিটো হিচাপ দিম আপোনালোকৰ বহুতখিনি কামত আহিব। যিসকলে ঘৰ এটা বনাম বুলি মনতে ভাবি আছে তেওঁসকলৰ বাবে বহুতখিনিয়ে উপকাৰ হ'ব এই ভিডিঅ'টোৰ পৰা। আৰু আপোনালোকে টাৰ্গেট কৰি ল'ব পাৰিব যে 2পলি বা 4পলি ঘৰৰ কিমানখিনি টকা হ'লে তলৰ পৰা ভেটিটোলৈ কৰিব পাৰি আৰু ভেটিৰ পৰা লিণ্টাৰলৈ কিমানখিনি টকাত কামখিনি হৈ যায় আৰু লিণ্টাৰৰ পৰা টিংপাত লগোৱালৈকে গোটেইখিনি কিমান যায় এইখিনিও আপোনালোকক মই পাৰ্টকৈ হিচাপ দি যাম। আৰু আপোনালোকে যিসকলে একেলগত গোটেইখিনি কাম কৰিম বুলি ভাবে আপোনালোকে হিচাপটো যোগ কৰি ল'লেই হ'ল। যোগ কৰি লৈ আপোনালোকে কিমানখিনি যায় গম পাই যাব। আৰু মই এইটো মানে কিছুমান সুবিধাৰ বাবে মই পাৰ্টকৈ হিচাপটো দিয়াৰ কাৰণে চেষ্টা কৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ আমাক আগলৈ আগবঢ়াই নিয়াত সহায় কৰি যাব। আজিলৈ ভিডিঅ'টোত মই ক'বলগীয়া ইমানখিনিয়ে। ধন্যবাদ।